নমস্কাৰ DLED আৰু BEd এন্ট্ৰেন্স এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাব এই কাৰেণ্ট এফেয়াৰ্সবোৰে পৰীক্ষাত অহা দেখা যায় 1 নম্বৰ ফিফা ৱৰ্ল্ড কাপ 2026 ৰ বলটোৰ নাম কি উত্তৰ এডিডাছ টিৰণ্ডা 2 নম্বৰ ফিফা ৱৰ্ল্ড কাপ 2026 ক'ত অনুষ্ঠিত হৈছে উত্তৰ ইউনাইটেড ষ্টেটছ মেক্সিকো আৰু কানাডা এই তিনিখন দেশত অনুষ্ঠিত হৈছে 3 নম্বৰ ফিফা ৱৰ্ল্ড কাপ 2026 ত কিমানখন দেশে অংশগ্ৰহণ কৰিছে উত্তৰ 48খন 4 নম্বৰ বিজয় থালাপতি ক'ৰ মুখ্যমন্ত্ৰী উত্তৰ তামিলনাডু বৰ্তমান সময়ত তেওঁ বহুতেই পপুলাৰ হৈছে গতিকে তেওঁৰ ওপৰত প্ৰশ্ন এটা অহাৰ সম্ভাৱনা আছে 5 নম্বৰ বিজয় থালাপতিৰ সম্পূৰ্ণ নামটো কি উত্তৰ চন্দ্ৰশেখৰন জোসেফ বিজয় 6 নম্বৰ তেওঁ দলটোৰ নাম কি উত্তৰ তামিলাগা ভেট্ৰি কাজগম TVK 7 নম্বৰ ইটালীৰ প্ৰধানমন্ত্ৰীৰ নাম কি উত্তৰ জিয়ৰ্জিয়া মেলোনি তেওঁ বহুত ফেমাছ হৈছিলে সেইকাৰণে প্ৰশ্নটো দিয়া হৈছে 8 নম্বৰ ৱেষ্ট বেংগলৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কি উত্তৰ শুভেন্দু অধিকাৰী 9 নম্বৰ ওমেন T20 ৱৰ্ল্ড কাপ 2026 ক'ত অনুষ্ঠিত হৈছে উত্তৰ ইংলেণ্ড এণ্ড ৱেলছত দুখন দেশত অনুষ্ঠিত হৈছে 10 নম্বৰ মিছন চেনেজৰী কিহৰ লগত জড়িত আমাৰ অসমৰ গৌৰৱ মুগা শিল্প লগত জড়িত উত্তৰ মুগা চিল্ক 11 নম্বৰ IPL 2026 ৰ বিজয়ী দল কোন উত্তৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ RCB যাৰ কেপ্টেইন আছিল ৰজত পাটিদাৰ 12 নম্বৰ IPL 2026 ৰ ৰানাৰ্ছ আপ কোন উত্তৰ গুজৰাট টাইটেন কেপ্টেইন আছিল শুভনম গিল 13 নম্বৰ IPL 2026 ৰ অৰেঞ্জ কেপ কোনে লাভ কৰিছিল অৰেঞ্জ কেপটো সকলোতকৈ যোনে বেছি ৰান কৰে তেওঁক দিয়া হয় উত্তৰ হৈছে বৈভৱ সূৰ্যবংশী 14 নম্বৰ IPL 2026 ৰ পাৰ্পল কেপ কোনে লাভ কৰিছিল উত্তৰ কাগিষ্টো ৰাভাডা তেওঁ সকলোতকৈ বেছি উইকেট লোৱাৰ কাৰণে পাৰ্পল কেপ লাভ কৰিছিল IPL 2026 ৰ ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন বঁটা কোনে লাভ কৰিছিল উত্তৰ বৈভৱ সূৰ্যবংশী তেওঁ কোনটো দলৰ আহিব পাৰে তেওঁ হৈছিল ৰাজস্থান ৰয়েলছ ডে আৰু থিমৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় বৰ্তমানলৈকে যিকেইটা ডে হৈ গ'ল তাৰ থিমকেইটা হৈছে 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেনছ ডে তাৰ থিমটো হ'ল ৰাইট জাষ্টিচ একশ্যন ফৰ অল ওমেন এণ্ড গাৰ্লছ 22 মাৰ্চ ৱৰ্ল্ড ৱাটাৰ ডে তাৰ থিমটো হৈছে ৱাটাৰ এণ্ড জেণ্ডাৰ 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তাৰ থিমটো হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ 21 জুন য়োগা ডে ইণ্টাৰনেশ্যনেল য়োগা ডে তাৰ থিমটো হৈছে য়োগা ফৰ হেল্ডি এজিং 2026 চনৰ পদ্মশ্ৰী বঁটা অসমৰ কোনে কোনে লাভ কৰে আৰু কি ক্ষেত্ৰত উত্তৰ পকিলা লেকটেবি যি কলাত পাইছে আৰ্ট ডক্টৰ যোগেশ দেউৰী তেওঁ কৃষিখণ্ডৰ ক্ষেত্ৰত পাইছে মানে এগ্ৰিকালচাৰ নুৰুদ্দিন আহমেদ তেওঁ আৰ্টত পাইছে কবীন্দ্ৰ পুৰকায়স্থ তেওঁ পাব্লিক এফেয়াৰ্ছত পাইছে হৰিচৰণ শইকীয়া তেওঁ আৰ্টত পাইছে গতিকে 5জন ব্যক্তিয়ে 2026 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে অসমৰ পৰা যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'ল ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ